নমস্কাৰ সকলোকে শুভ অনু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো নতুন এটা ভিডিঅ' হয় যেহেতু আৰু আজি আমাৰ ধুনুৰ বাৰ্থডে আছে যেহেতু আমাৰ ধুনু আজি 6 years কমপ্লিট হ'ব আজি যেহেতু 2024 চনৰ 21 মাৰ্চ হয় সেয়ে ভাবিলো মই বাৰ্থডেনো কেনে ধৰণে অনুষ্ঠিতকে কৰিলো বিশেষ ডাঙৰকে কৰা নাই অকমান ঘৰুৱা প্ৰবলেমৰ বাবে আৰু কেনেকে কি কৰিলো মই কেনে ধৰণে কেক বনালো সেইখিনি সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হেপি বাৰ্থডে বনাই আছে এপিনে লাহে লাহে কৰি আছে কিন্তু হোৱা নাইগে আৰু জাস্ট এইটো হৈছে আৰু এপিনে ডেকোৰেশ্যন চলি আছে এইফালে পুৰা বেলুন হেপি বাৰ্থডে বনাই আছে আজি না হাই কৰিয়া হেপি বাৰ্থডে কা আজি আৰু ভাবিলো এনে ধৰণে চাই থাকিলে নহব হেহে ভাবিলো অকমান ময়ো লাগি যাও যেহেতু কৰিবই লাগিব ন আৰু সৰু হোৱাকে কৰিলেওটো অকমান ডেকোৰেশ্যনটো লাগিবই ন হেহে ভাবিলো অকমান জখমা কৰি ললো কৰি পিন ধুনিয়াকে কেনেকে কি কৰিলে হ'ব সেইখিনি আৰম্ভ কৰিবলৈ ললো আৰু এইপিনে আনপিনে মই কেক বনাইছিলো এইখিনি ভিডিঅ'টো কেকৰ ভিডিঅ'টো আগতে হয় কিন্তু ইয়াত এড কৰি দিছো আগদিনে আছিলে মই কেকটো ধুনিয়াকে উঠাই দিয়াৰ পিছত কেমখিনি মই অলপ শৰ্টকে দেখাইছো যাতে মই নিজে বনাইছো সেইখিনি অকমান কাৰণ শুট কৰিবলৈ মানুহ নাছিলে কেমেৰা ধৰিবলৈ কেমেৰামেন নাছিলে তাৰ কাৰণে বৰ কষ্ট হয় মোৰ আৰু সেই কাৰণে মই অকমান যিমানখিনি পাৰো মাইনাক ধৰিব দি পিনি অলপ মই দেখাবলৈ ট্ৰাই কৰো যেহেতু মানুহজনো অলপ ব্যস্ত থকা বাবে মোক ধৰি দিব নোৱাৰে কেমেৰা সেইটো কাৰণে মোবাইলটো ধৰি দিব নোৱাৰা কাৰণে মোৰ মানে ভিডিঅ' কৰা নহয় সেই কাৰণে থাকি গ'ল নহলবা সম্পূৰ্ণ মই প্ৰচেছখিনি দিব পাৰিলো হয় কেকৰ যেহেতু নিজেই কৰিছো যেতিয়া কিন্তু আৰু মই এতিয়া এইখিনি কৰাৰ পিছতে এই যেটো যে কৰিলো ওপৰত উঠাই দিলো এইটো কেকটো যে ওপৰত উঠাই দিলো চাওকচোন মই দুখন নাইফৰ লগত কেনে ধৰণে কৰিলো সিস্টেমটো আপোনালোকক অকমান দেখাই দিও বুলো খুব সহজ হয় ইমানো দিগদাৰ নহয় কৰিব জানিলে হেতুকে মই অকমান আপোনালোকক দেখাও বুলি দেখাই দিলো আৰু এইপিনে আনপিনে মোৰ এইটো উঠাই দিয়াৰ পিছতে ইয়াতে দিলো মই ধুনিয়াকে চকলেটৰ বল যেটো হোৱাইট কালাৰ বিভিন্ন কালাৰ পায় যেহেতু মই কেকটো যাতে মৰম লগা হয় দেখিবলৈ তাৰ কাৰণে যেহেতু পিংকতে বনাইছো ডাৰ্ক পিংক আৰু বেবি পিংকত সেই কাৰণে মই ভাবিলো ইয়াতে চকলেট বল দিও আৰু ইয়াতে দিলো সৰু পৰা ডাঙৰলৈকে চকলেট বল আৰু মই ইয়াত ফিনিশিংটো এইটো কাৰণে ভাল কৰা নাই ইয়াত ডিজাইন থাকিব হেহে মই ফিনিশিং ভালকে দিয়া নাই আৰু এইপিনে ললো মই ফন্ডেন লৈ পিনি ধুনিয়াকে এনে ধৰণে কৰি পিনি গুটেই কালাৰখিনি মই ৰেইনবো বনাবলৈ কৰিলো ৰেইনবো বনাবৰ কাৰণে ৰেডি কৰিলো আৰু মই ইমান দীঘলীয়াকে দেখাই নাথাকিলো যেহেতু ভিডিঅ'টো বৰ দীঘল হ'ব আৰু এইখিনি দেখা পাবই আপোনালোকে পিছত আৰু এইপিনে লৈছো মই হোৱাইট চকলেট লৈ ইয়াতে মই ধুনিয়াকে এটা ডিজাইন কৰিবৰ কাৰণে মই হোৱাইট চকলেট মই মিক্স গলাই পিনি মই এনে ধৰণে এটা ডিজাইন কৰি দি দিছো যেহেতু দেখি আৰু কেকটো মৰম লাগে আৰু দেখিবলৈ খুব সুন্দৰ হয় তাৰ কাৰণে এনে ধৰণে দিলো আৰু এইখিনি চাওকচোন ধুনিয়াকে টপ তেনেকা টাইপত দিছো যাতে অকমান পৰি যায় অকমান ৰখি যায় তেনেকুৱা ধৰণৰ আৰু ইয়াতে দিলো যে মই আপোনালোকক দেখাইছিলো ফন্ডেনে বনাইছো বুলি পিংক কালাৰ এটা দেখাইছিলো যে সেই ফন্ডেন দি মই গোটেই ৰেইনবো শেপটো বনাই ললো এইটো চাওকচোন লাহে লাহে মই এতিয়া কি কয় এইখিনি গোটেইখিনি ডেকোৰেশ্যন কৰি দিলো কেমেৰা ধৰিবলৈ মানুহ নাই যে গম পাইছে আৰু এইপিনে ফন্ডেন ৰেইনবো দিছো যেতিয়া ইয়াতো দিবই লাগিব ক্লাউড ন এইপিনে ক্লাউড বনালো হোৱাইট কালাৰ দি পিনি যিমানখিনি মই যেনে ধৰণে পাৰো সহজকে আৰু এইপিনে মই বাটাৰফ্লাই দিলো আৰু এইপিনে ষ্টিক বল কিনি আনি মই এনে ধৰণে সজাই দিলো আৰু আমবেলা লাগে বোলে কেকটোত বোলে আমবেলা দিব লাগে হেহে ভাবিলো আমবেলা এটা বনাই দিম বুলি আৰু এইপিনে আমবেলাটো দিলো এই আমবেলাটো আৰু ইয়াত কোনো ধৰণৰ ফ্লাৱাৰ ইউজ কৰা নাই ইয়াত ফন্ডেন দি পিনি ডেকোৰেশ্যন কৰা হৈছে যেহেতু আৰু ইয়াতে মই ক্ৰীম দি পিনি যাতে কেকটো আৰু ভাল লাগে তাৰ কাৰণে ব্লু আৰু হোৱাইট পিংক তেনেকুৱা টাইপত মই অকমান শেপ এটা থকাকে মিক্স টাইপত মই এটা ইয়াতে সৰু ড্ৰপকে দি দিলো যাতে কেকটো দেখি আৰু সুন্দৰ লাগে আৰু ইয়াতে মই লৈ পিনি ধুনিয়াকে এইখিনি হোৱাৰ পিছতে এই স্কাই ব্লু কালাৰটোৱে মই আমবেলাৰটো দি দিলো যেহেতু আমবেলাৰটো দেখি পিনি আৰু যাতে ভাল লাগে তাৰ কাৰণে কেকটো বনোৱা হয় আইডিয়া এটা অটোমেটিক আহি যায় মই এনেকুৱা ধৰণে বনাম বুলি ভবা নাছিলো কিন্তু সিম্পলকে বনাও বুলি কওঁতে অটোমেটিক মানে আইডিয়া বিলাক আহি থাকে আৰু মই আপোনালোকক ফাইনালি মোৰ কেকটো দেখাই দিলো আৰু কেকটো চাওক সম্পূৰ্ণ কেকটো এনে ধৰণে হলগে আৰু বিয়াতে মৰম লগা হৈছিল কিন্তু আপোনালোকক ভিডিঅ'ত কেনে ধৰণে দেখাব পাৰিছো সেইখিনি ক'ব নোৱাৰো আৰু সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকে চাব বুলি আশা কৰিছো লগতে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব नहीं लगे तो कुछ समझ नहीं आता है मतलब जो भी बातें करता है लोग समझ में आता है पर बोल नहीं सकती शर्म आता है आधा जैसे आधा समझ में आने से के डूबता ना पकड़ को दी ताता दी
ফাইনেলি মোৰ কেকটো ওপৰত আকৌ এনেকৈ চকলেট বল দি পিনি কেকটো আৰু দেখিবলৈ সুন্দৰ কৰি দিলোঁ আৰু মই দেখালোঁ আপোনালোকক এইপিনে বেয়া হৈ গ'ল দেখিছেনে বাৰু ক্লাউডটো আৰু এইপিনে ধুনীয়াকৈ কেক কাটিবলৈ ৰেডি হৈ গ'ল সেইখিনিকে মই আপোনালোকক দেখালোঁ पहले दोस्त नहीं है भैया तो ड्यूटी में घाटी गए हैं हेलो खा लो मानस खाओ सर मीना है क्या तो इधर क्यों सब मार रहे हैं सुने तो खुआ এটা ধরা দাঁড়াপা তুমি নুখোৱা দছৰ তুমি নকে ফাই দিবা নব আজি কি ওচৰলে এক না আপোনাৰ চাগে ইলেক্স ইমানজনী বেলেগ আহি টেঙা আৰু মই ফটো এটা উঠাইছো আৰু ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ কেকখিনি কাটি মই সকলোকে দিবৰ কাৰণে এইবিলাক যিহেতু কনডেন হয় খাবলৈ পাৰি বাট খোৱাটো মই নিবিচাৰোঁ আৰু যিহেতু চেনিয়ৰ হয় যে কিন্তু খাবলৈ খুব মিঠা মিঠা হয় মই ইমান খাই ভাল নাপাওঁ তাৰ কাৰণে ষ্টিকাৰবিলাক এৰাই দিছোঁ এৰাই পিনি সুন্দৰকৈ এপিচ এপিচকৈ যাতে পৰে সকলোৱে তাৰ কাৰণে মই ধুনীয়াকৈ পিচ পিচকৈ বনাই পিনি এই কৰি আছোঁ বিলাবৰ কাৰণে আৰু এইখিনি চাওকচোন কেকখিনি ওপৰতো মই চকলেট দি বনাইছিলোঁ আৰু কোৱাই নাছিলোঁ ন মই পাহৰিয়ে গৈছিলোঁ ওপৰতো চকলেট হয় আৰু তলৰটো মই ভেনিলা দি বনাইছোঁ যোনে যিটো খাব বিচাৰে সেইটো হিচাপত কৰিবলৈ মই দিছোঁ আৰু আমাৰ মাইনে কোন পিচ খাওঁ কোন পিচ নাখাওঁ কৰি আছে তাই ভেনিলা খাই নে চকলেট খাই ক'ব নোৱাৰা কনফিউজ হৈ আছে ফাইনেলি কয় যে মই চকলেট খাম আৰু সকলোকে ধুনীয়াকৈ মই বাচ্চাবিলাকক খাব দি ল'লোঁ যিহেতু বাচ্চাই মই বেছি মাতিছোঁ মই আমি যিহেতু শৰাই নিচিনাকৈ ঘৰতে এভাগ কৰিছিলোঁ সেই মাহ প্ৰসাদ সকলোকে অকণমান অকণমান দিলোঁ এইপিনে মাক বোলো কোনোদিন খুৱাই দিয়া নহয় ভাবিলোঁ আজিয়ে খুৱাই দিওঁ কেক এপিচ সেই মাক কেক এপিচ খুৱালোঁ এইপিনে মাহ প্ৰসাদ আমি কৰিছিলোঁ যে মাহ প্ৰসাদ আৰু তাহাঁতে ভাত খোৱা বা তেনেকুৱা কিবা কৰা সেইবিলাক মই ভিডিঅ' কৰিবগৈ নোৱাৰিলোঁ যিহেতু মোৰ গাটো খুব বেয়া লাগিল মই কৈছিলোঁৱে মোৰ গাটো বেয়া আছিল আৰু খুব ডিঙি বিষ হৈ আছিলে ডিঙি বিষৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বিয়াত জ্বৰ হয় তাৰ কাৰণে মই নোৱাৰিলোঁ এইখিনি মই বেলেগক কৰাই পিনি অকণমান মই ক্লিপটো ৰাখালোঁ তাহাঁতে খাই বৈ উঠি ডান্স কৰি আছিলে এনেকৈ কেকটো এনেকুৱা হ'লগৈ ইমান ধুনীয়াকৈ বনাই কেকটো এনেকুৱা হ'ল আৰু নেক্সট ডে হয় দেই আজি নেক্সট ডে হয় আৰু অকণমান গা চা অকণমান আৰাম পালে হেৰি গিফ্টবিলাক থ'লে তাকে অকণমান দেখাবলৈ চেষ্টা